নাই শুনিছানে না চোৱা মাজনী মোৰ ষ্টেটাছৰ কথা আছে ইমান ডাঙৰ কম্পিটিশ্যনত তুমি জইন কৰি বিহুৰাণীৰ সন্মানটো আনিব নোৱাৰা তেতিয়াহ'লে মই বৰ লাজ পাম গতিকে ভাবি চোৱা তুমি জইন কৰিবা নে নকৰা পাপাই ঠিক কথাকেই কৈছে মাজনী এই কম্পিটিশ্যনখনৰ ৰিজাল্ট লৈ অসমৰ বিহুবলীয়া সকলো মানুহৰে চকু সমাজত আমাৰ ঘৰখনৰ নাম আছে এতিয়াও সময় আছে ইমান আকুৰগোজ নহবাচোন ওহো তোমালোকে যে এনেই টেনশ্যন লৈছা মা পাপা চাবা কম্পিটিশ্যনখন ময়ে জিকিম কিন্তু কেনেকৈ মাজনী এইখনটো কোনো সাধাৰণ কম্পিটিশ্যন নহয় মই জানো এইখন কোনো সাধাৰণ কম্পিটিশ্যন নহয় সেইকাৰণে মই তাৰ ব্যৱস্থা কৰিয়ে আহিছোঁ মই ঠিক বুজিব পৰা নাই তুমি কি ব্যৱস্থা কৰাৰ কথা কৈছা মা পাপা কম্পিটিশ্যনখনলৈ এতিয়াও এমাহ বাকী আছে মোৰ লগৰ যে প্ৰণামী তাইৰ গাঁও শিৱসাগৰত তাইৰ গাঁৱত বোলে ৰাজীৱ গগৈ বুলি এজন বিখ্যাত ঢুলীয়া আছে তেওঁ সেই অঞ্চলত ঢুলীয়া ককাই বুলিয়ে জনাজাত মই ভাবিছোঁ মই এই মাহটোতে গৈ তেওঁৰ পৰা প্ৰপাৰ বিহুৰ প্ৰশিক্ষণ ল'ম আৰু ইয়াতে আহি এটা ধামাকা দিম আৰু চাবা এই কম্পিটিশ্যনখনত ময়ে জিকিম এতিয়া বুজিলাতো মাজনী তুমি যি ভাল দেখা কৰা চাবা কিন্তু এই কম্পিটিশ্যনত তুমিয়ে জিকিব লাগিব ঠিক আছে মাজনী পিছে তুমি কেতিয়া যাবা কালিলৈকে ৰাজীৱ দা মই কিন্তু সদায় সদায় তোৰ আলপৈচান ধৰিব নোৱাৰো দেই চাহ ল নেলাগে যা তই নহলেও মই চলিব পাৰিম তইহে নিজে নিজে আহি কৰ হ'ব হ'ব দেখিছো নহয় কিমান নিজেই নিজৰ কৰি খাব পাৰ এইবাৰ বিহুত ভাল এজনী বিহুৱতী চাই একেবাৰে চপাই ল'ম বুজিছ তেতিয়া তই নহলেও মই চলিব পাৰিম চাম নহয় সেইজনীয়ে কিমান কৰি খুৱাই পিছত বোলে এইজনীয়েহে আলপৈচান ধৰিব লগা হ'ল কিবা জ্বলিছে যেন পাওঁ বৰকৈ জ্বলা জ্বলা গোন্ধাইছে এনে গৰজ পৰিছে জ্বলিবলৈ মই যাওঁ আজিৰ পৰা মোক যেতিয়া তেতিয়া মাতি নাথাকিবি যা মোৰ গাতেই দুখ এইডালৰ আলপৈচান ধৰিবলৈ ঘৰত চাগে মাৰ খঙে উঠিছে হোৱা দুইটা লাগিল যেন পাওঁ কি যে হ'ব নহয় ঐ ৰাজীৱ কথা এটা গম পাইছ নাই কি কথা প্ৰণামীৰ লগত চহৰৰ পৰা বস্তু এটা আহিছে আবে কিছু চিজ একেবাৰে হিৰোইন টাইপ হয় নেকি অঁ পিছে কিয় আহিছে গম পাইছ নাই কিয় তোৰ তাত বোলে নাচ শিকিব হয় নেকি তোক কোনে কয় প্ৰণামী আকৌ চাবি প্ৰথম চাউনিতে প্ৰেমত পৰি নাযাবি অলপ পিছত তোৰ তাত আহিবই ধেৎ তই যে কি কথাবোৰ কওঁ সঁচাকে কৈছো তই দেখিলে গম পাবিয়ে নহয় তোক খবৰটো দিলো মই গৈ থাকো দে মোৰ অলপ বজাৰ যাবলগীয়া আছে যা তেতিয়াহ'লে হেল্ল' এক মিনিট হা হেল্ল' হেল্ল' আহিছোঁ হা হেল্ল' ঐ হেল্ল'
সাক্ষী হব কোন আমার প্রেমর সাক্ষী হব কৃষ্ণ চূড়া ফুল কৃষ্ণ চূড়ার চিৰিলি চিৰিলি পাত 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 রোদে তুমি কলা করা তোমার দেহাতি উখল মাখল প্রজাপতি সদার পক্ষিতি কৃষ্ণচূড়া ফুলৰ পাহি যিমানে বাঢ়ে তোমালৈ মোৰ মৰম জানা সিমানেই বাঢ়ে কৃষ্ণচূড়াৰ চিৰিলি চিৰিলি পাত 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 চিৰিং চিৰিং মনত পৰে নাহে টোপনি পিৰিক পাৰাক চকুৰ লাচত মনৰ চাৱনি কৃষ্ণচূড়াৰ চিৰিলি চিৰিলি পাত 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 ঐ ৰদে ছবি কলা কৰা তোমাৰ দেহাতি উখল মাখল প্ৰজাপতি সজাৰ পক্ষিতি কৃষ্ণচূড়া ফুলৰ পাহি যিমানে বাঢ়ে তোমালৈ মোৰ মৰম জানা সিমানে বাঢ়ে ঐ কৃষ্ণচূড়াৰ চিৰিলি চিৰিলি পাত 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 ৰদে ছবি কলা কৰা তোমাৰ দেহাতি উখল মাখল প্ৰজাপতি সদাৰ পক্ষিতি কৃষ্ণচূড়া ফুলৰ পাহি যিমানে বাঢ়ে তোমালৈ মোৰ মৰম জানা সিমানে বাঢ়ে কৃষ্ণচূড়াৰ চিৰিলি চিৰিলি পাত কৃষ্ণচূড়াৰ চিৰিলি চিৰিলি পাত কৃষ্ণচূড়াৰ চিৰিলি চিৰিলি পাত কৃষ্ণচূড়াৰ চিৰিলি চিৰিলি মামনি হেৰ তোৰনো ইমান দেৰি কাপোৰখিনিয়ে মেলি হোৱা নাই নে হৈছে আৰু মা গাভৰু ছোৱালী ইমান দেৰি বাঢ়িবন শেষ কৰি ভাত পানীত লাগিবগৈ লাগিছিল এঘৰলৈ উলিয়াই দিলে কি কৰিবি এইদৰে হ'লে পৰেৰৰ কিল খাই মৰিবি অ' মা মই বিয়াই নহয় সদায় তোৰ লগতে থাকিম তই তেনেকৈ ক'লে নহ'ব নহয় ছোৱালী হৈ জন্ম লৈছ যেতিয়া এঘৰলৈ উলিয়াই দিবই লাগিব এয়া সংসাৰৰ নিয়ম
নাই নহ'ব মই বিয়া নহওঁ বুলি কৈছোঁ নহয় নহওঁ তোৰ কথা মই বুজি পোৱা নাই বুলি ভাবিছ ৰাজীৱে পিছে তোৰ মনৰ কথা বুজি পাইছেনে নাই কি যে ক মই তাৰ লগত কথা পাতিব লাগিব সি কেও কিছু নোহোৱা ল'ৰা তহঁত দুইটা সৰুৰ পৰা একেলগে ডাঙৰ হৈছ ভগৱানে কৰিলে তহঁতৰ জোৰা খুব ভালকৈ মিলিব ৰাজীৱ ককাইদেউ ৰাজীৱ ককাইদেউ ঘৰত আছানে কোন মই প্ৰণামী ৰাজীৱ ককাইদেউ প্ৰণামী কেতিয়া আহিলি লগত এও আকৌ কোন ককাইদেউ এওঁ ৰাণী হাজৰিকা মোৰ বান্ধৱী গুৱাহাটীত থাকে নমস্কাৰ নমস্কাৰ ৰাজীৱ ককাইদেউ এওঁ আচলতে তোমাৰ ওচৰত বিহু শিকিবলৈ আহিছে মই যে বিহু শিকাওঁ ইমান দূৰৰ পৰা তুমি কেনেকৈ জানিলা একচুৱেলি অল আছাম বেচিছত গুৱাহাটীত এটা কম্পিটিশ্যন হ'ব আৰু তাতে মই জইন কৰিছোঁ কম্পিটিশ্যনখন খুবেই টাফ হ'ব আৰু মই বৰ টেনশ্যনত পৰিছোঁ এনেতে এই মোক আপোনাৰ কথা ক'লে মই বৰ আশাৰে আহিছোঁ প্লিজ আপুনি মোক না নক'ব ৰাজীৱ ককাইদেউ মই কিন্তু তুমি শিকাবা বুলি কথায়ে দি দিলোঁ গতিকে হ'ব এওঁৰ শিকাৰ প্ৰতি আগ্ৰহ দেখি মোৰ ভাল লাগিছে আৰু তয়ো তাতে কথাই দি দিলি নহয় চিন্তা নকৰিবি যা কালিৰ পৰা মই আৰম্ভ কৰিয়ে দিম নহ'লে তই এক কাম কৰিবি কাইলৈ 3 বজাত তোৰ বান্ধৱীক লৈ তই ক্লাবলৈ আহি যাবি থেংক ইউ ভেৰি মাছ ৰাজীৱ দা বুলি মাতিলেই হ'ব তহঁতক বহিবলৈ কোৱা নহ'ল নহয় বহি আকৌ অকণমান চাহ তাহকে খাই যাহি নালাগে ৰাজীৱ ককাইদেউ ইমান কষ্ট কৰিব নালাগে তাতে তুমি অকলশৰীয়া মানুহ আৰু কালি আমি আহি পাইছোহিহে ঘৰত বহুত কাম আছে হয় নেকি যা তেতিয়াহ'লে কাইলৈ 3 বজাত আহি যাবি ঠিক আছে কাইলৈ লগ পাম বল সৌফালে কি চাই আছ নাই মানে হেৰি এই প্ৰণামীৰ লগত চহৰৰ পৰা ৰাণী নামৰ এজনী ছোৱালী আহিছে তাই হেনো মোৰ পৰা বিহু শিকিব তাৰ মানে তই ছোৱালী চাই আছিলি কি উল্টা পুল্টা কথাবোৰ কৈছ ক'তনো মই ছোৱালী চাই থকা দেখিলি মই তোক নাজানো বুলি ভাবিছ এয়া ল মাটিমাহৰ তৰকাৰী মায়ে দি পঠিয়াইছে মই যাওঁ দে যা ঐ মামনি ক'ৰ পৰা আহিলি কিয় লাগে তোক এইক দেখোন কথাই সুধিব নোৱাৰি নুসুধিলে হ'ল ৰচোন তোৰ লগত মোৰ এটা কথা আছিল কি কথা ঘপকৈ কি কথা বুলি সুধিলে ক'ব পাৰি নেকি তেনেকে আৰু তইতো অকণ মোক কোমল খোৱাটো সুধিব পাৰ তই কিবা কবি নে মই যাওঁ আজি তোৰ কিবা খং উঠি আছে যেন পাওঁ পিছতে কম যা ঐ মামনি নালাগে যা কিয় 3টা বজাতে সময় দি 2টা বজাতে সেই খাপ পিটি ৰৈ আছ যে কথাটো কি ঘৰত কিনো কৰিম সেইকাৰণে অকণমান কথাটো বেলেগ নহয়তো তই যে কথাবোৰ কোৱা কথা আকৌ কি বেলেগ হ'ব পাৰে বোলো চহৰীয়া মাল দেখি খেপ দিয়া ধান্দাও কৰিব পাৰ তোৰ যে আৰু কথাবোৰ চিধাই কৰাবলৈ নিয়
এই বস্তুটো বেয়া নহয় লগত মিলিব বঢ়িয়া খুব আহিলেই দিব ঐ চহৰীয়া ফিগাৰে তোক যাদু কৰিলে যেন পাওঁ বঢ়িয়া মিলিব ঐ তোমালোক আহিলা আমাৰ বাৰু দেৰি হ'ল নেকি অহাত নাই হোৱা তোমালোকে ঠিক টাইমতে আহিছা ৰাণী বিহু আমাৰ লোক সংস্কৃতি অসমীয়া জাতিৰ যে ই এক সাহসী সম্পদ তাক বহলাই কোৱাৰ মই প্ৰয়োজন বোধ কৰা নাই প্ৰত্যেক লোক সংস্কৃতিৰে নিজস্ব একতা বৈশিষ্ট্য আছে সেইটো সাজ পোছাকৰেই হওক নতুবা নৃত্যশৈলীৰেই হওক মানি চলাটো আমাৰ প্ৰত্যেকজন মানুহৰে একতা দায়িত্ব আপুনি কি ক'ব বিচাৰিছে মই ঠিক বুজিব পৰা নাই চোৱা ৰাণী চিধা চিধিকৈ ক'বলৈ গ'লে বৰ্তমান তুমি যিযোৰ পোছাক পিন্ধি বিহু শিকিবলৈ আহিছা আচলতে এইযোৰ বিহু শিকাৰ বাবে একেবাৰে উপযুক্ত নহয় মুগাৰ মেখেলা চাদৰ নিপিন্ধিলেও অন্য যিকোনো ধৰণৰ এযোৰ চাদৰ মেখেলা পিন্ধি আহিলে আমাৰ এই অসমীয়া বিহুটোৰ লগত ভালকৈ খাপ খায় আৰু বিহুৰ ঐতিহ্যটো যদি আমিয়ে ধৰি ৰাখিব নোৱাৰো তেতিয়াহ'লে কোনে ধৰি ৰাখিব কোৱা সৰি ৰাজীৱ দা মোৰ ভুল হৈ গ'ল কালিৰ পৰা যাতে কোনো ধৰণৰ ভুল নহয় তাৰ বাবে মই সতৰ্ক থাকিম প্লিজ আজিৰ কাৰণে মোক মাফ কৰি দিয়ক ঠিক আছে আজি প্ৰথম দিন বুলি তোমাক মই মাফ কৰি দিলোঁ চোৱা কাইলৈৰ পৰা কিন্তু এইবোৰ নহ'ব বুজিলা একেবাৰে নহয় আপুনি নিশ্চিন্ত থাকক আৰু আপোনাৰ বিহুৰ প্ৰতি থকা সীমাহীন শ্ৰদ্ধা আৰু সন্মান দেখি মোৰ আপোনালৈ ভক্তি উপজিছে মই সঁচাকৈ আপোনাৰ নিচিনা মানুহ এজনৰ তাত বিহু শিকিবলৈ পাই অত্যন্ত সুখী তেন্তে ব'লা এতিয়া বিহু শিকাওঁগৈ ব'লা আহক ঐ প্ৰথম বলতে 6 হেল্ল' বা আজি তোমাক দেখোন চাদৰ মেখেলাৰে ইমান ধুনীয়া দেখাইছে আহে অসমীয়া ছোৱালী থেংক ইউ বলা বলা প্ৰেক্টিছ কৰোগৈ সঞ্জীৱ ঐ সঞ্জীৱ ঐ হা প্ৰণামী তোক সঁচাকৈ বহুত 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 থেংকছ হঠাতে তোৰ আকৌ কি হ'ল তই যিজন মানুহৰ লগত চিনাকি কৰাই দিলি তেখেত সঁচাকৈ বিহুৰ ওপৰত বহুত জ্ঞান আছে ৰিয়েলি তেওঁ এজন জিনিয়াছ মই ৰিকুৱায়াৰ কৰি দিয়া মানুহজন জিনিয়াছ হ'বই লাগিব হ'ব দে তই ইমান ফুলি যাব নালাগে এনেও ক্ৰেডিট তোৰ ওপৰতে যাব ৰিয়েলি হি ইজ এ গ্ৰেট পাৰ্চন কি হ'ল প্ৰথম দিনাখনে যে ৰাজীৱ ককাইদেউৰ তাৰিফ মুখত আখৈ ফুটা দি ফুটিছে কথাটোনো কি লাভ এট ফাৰ্ষ্ট চাইট হোৱা নাইতো এনেই উল্টা পুল্টাখন নবকিবিচোন দেই প্ৰণামী মানুহজন সঁচাকৈ বৰ ভালো কাইলৈ লগ পাবিয়ে দেখোন এতিয়া শুই থাক ময়ো শুই থাকোঁ দেই মামনি মাক বোলো অ মামনি মাক এই ঘৰত আছানে অ বৰদেউতা আহক আহক
এ তোমাৰ ভালনে? ভালে। চাওঁতে চাওঁতে বৰ এজনী হ'লে তুমি, হা? বহকচোন। এই মাৰ ঘৰত আছেনে? মা ভিতৰতে আছে, ৰ'ব মই মাতি দিছোঁ। দিয়া দিয়া। মা, অ' মা, বৰদেউতা আহিছে। গৈছোঁ ৰ। অঁ, আপুনি আহিছে? মামণি যাচোন, এখেতলৈ তামোল এখন আনগে। ঠিক আছে। মই মানে এইপিনে ওলাই আহিছিলোঁ, ভাবিলোঁ তোমালোকৰ খবৰ এটাকে লৈ যাওঁ। ভালেই কৰিলে, গাটোও মোৰ ভাল নহয়। পিছে আপোনাক দিবলৈ থকা টকাকেইটাহে এতিয়ালৈকে দিব পৰা নাই। অৱশ্যে সেই টকাকেইটাৰ কাৰণে মই অহা নাই, বেলেগ সকাম এটাতে আহিছিলোঁ। বৰদেউতা তামোল লওক। অঁ দে, ভাল কৰিলি দে। এই তামোলখন আকৌ বৰ ভাল পাওঁ খাই। আপুনি কি সকামত বা আহিলে? এই বিয়া বাৰুৰ কথা কিবা ভাবিছানে, নে ঘৰতে ৰাখি থ'ম বুলি ভাবিছা? ছোৱালী হ'লেতো উলিয়াই দিবই লাগিব। সকলো ফালৰ পৰা মিলা যদি কোনোবা ওলায় তেতিয়াহ'লে উলিয়াই দিমেই আৰু। মানে মই এটা কথা ভাবিয়ে তোমাৰ ওচৰলৈ আহিছিলোঁ। কি কথানো? এই মোৰ ল'ৰা সূৰ্য আগৰজনী ঘৈণীয়েকে ডিভ'ৰ্চ দিয়াৰ পৰা সি একেবাৰে অকলশৰীয়া। তুমি যদি মত দিয়া, এই আমাৰ তাৰ বাবে মামণিকে। আপুনি মোক এনেকুৱা এটা প্ৰস্তাৱ দিবলৈ আপোনাৰ লাজ লগা নাই? সূৰ্যৰ নিচিনা এটা লম্পট চৰিত্ৰৰ ল'ৰাৰ লগত মোক বিয়াৰ প্ৰস্তাৱ দিবলৈ আপোনাৰ লাজ লগা নাই? আপোনাক উঠক বুলি কৈছোঁ নহয়, উঠক। আৰু শুনক, অন্য কামৰ বাহিৰে আমাৰ ঘৰলৈ যাতে এনেকুৱা এটা প্ৰস্তাৱ লৈ কাহানিও নাহে। মামণি মাক, মামণিয়ে কিন্তু এইটো ভাল কাম নকৰিলে। তাই সৰু হৈ আছে, তাক কেনেকৈ কথা ক'ব লাগে তাইক শিকাবা অলপ। এই অপমানৰ পৰিণাম কি হ'ব পাৰে তাৰ বাবে তোমালোক সাজু থাকা। কথাষাৰ মনত ৰাখিবা। মই যাওঁ। মামণি, তই মানুহজনক কিয় তেনেকৈ ক'লি? এনেকুৱা মানুহক ইয়াতকৈও বেয়াকৈহে ক'ব লাগিছিল। তইতো তেনেকৈ নকৈ ভালকৈ কথাখিনি ক'ব পাৰিলিহেঁতেন। মা, তই সেই বদমাছ মানুহজনৰ হৈ ওকালতি কিয় কৰিছ? তই নেজান, তোৰ দেউতাৰৰ বেমাৰৰ সময়ত ৰুৱতী মাটিখিনি বন্ধকত থৈ তেওঁৰ পৰা 50,000 টকা ধাৰ লৈ আনিছিলোঁ, কিন্তু দেউতাৰক বচাব নোৱাৰিলোঁ। এতিয়া সেই 50,000 সুতে বুলিলে বহুত হ'ল। মোৰ বৰ ভয় লাগে অ'। এইবিলাক মানুহৰ কোনো বিশ্বাস নাই। কৰোঁ বুলি ক'লে বহুত কিবা কিবি কৰিব পাৰে। কি? সেইকাৰণে মই মনে মনে অন্যায় সহ্য কৰিব লাগে? পইচা লৈছোঁ যদি মাতিও দিছোঁ, কিহৰ কাৰণে ভয় কৰিম? তথাপিতো এইবিলাক মানুহক বিশ্বাস কৰিব নোৱাৰি। তোৰ কাৰণে মোৰ বৰ ভয় লাগে অ'। তই সাৱধানে থাকিবি। ৰাজীৱ ককাইদেউ, ব'লা না আমাক অলপ আগবঢ়াই দিবা। প্লিজ বলক না। ঠিক আছে, বল। ৰাজীৱ দা, তোৰ লগত এটা ডাঙৰ কথা আছিল। তোৰ কথা পিছতো শুনিম, আগতে এইটো ল। তহঁতৰ ঘৰতে থৈ দিবি, পিছত গৈ লৈ আহিম। মামণি, কি খবৰ তোৰ? ভাল। কেতিয়া আহিম? পৰহি। পাছত কথা পাতিম দে, এতিয়া দেৰি হৈছে। ৰাজীৱ ককাইদেউ ব'লা। ব'ল ব'লা। চৰাই জালত পৰিলেই যেন পাওঁ। হেল্ল', এক মিনিট হা। হেল্ল', অঁ হয় নেকি? ওলালোহে।
এদিনো যদি পাম ইমান চুমা খাম চুমা খাই চুমা খাই চুমা খাই চুমা খাই মইনা গিনিজ বুকত উঠাই দিম নাম ও মইনা ছাতি ফুটি কৰে কোমল কৈ অন্তৰখনে কান্দি কান্দি মৰে ও মোৰ দেহাটো চোন ছাতি ফুটি কৰে কোমল কৈ অন্তৰখনে কান্দি কান্দি মৰে এদিনো যদি পাম ইমান চুমা খাম এদিনো যদি পাম ইমান চুমা চুমা খাই চুমা খাই চুমা খাই চুমা খাই মইনা গিনিজ বুকত উঠাই দিম নাম ও মইনা গিনিজ বুকত উঠাই দিম নাম জ্বলিছে পুৰিছে তোকে দেখাৰে পৰা বেমাৰে ধৰিছে ও মোৰ বুকুৰ মাজত জ্বলিছে পুৰিছে তোকে দেখাৰে পৰা বেমাৰে ধৰিছে যেনিয়ে এবাৰ চাওঁ তোকে দেখা পাওঁ যেনিয়ে এবাৰ চাওঁ তোকে দেখা পাওঁ লগৰ লগৰীয়াই ভয় খাই মৰিছে ও মইনা সঁচাই কি জানি পাগল হৈ যাওঁ ও মইনা সঁচাই কি জানি পাগল হৈ যাওঁ জবনৰ
আপোনালোকৰ চাগে এতিয়ালৈকে উঠিবলৈকে হোৱা নাই ৰাজীৱ দা ৰাজীৱ দা মামনি নেকি গৈছো ৰ এই ৰাতিপুৱাই তই ক'ৰ পৰা আহিলি ইমান ধুনীয়া সপোন এটা দেখি আছিলো তই চব বন্ধ কৰি দিলি বেলি দুপৰ হ'ল এতিয়াও তোৰ ৰাতিপুৱা বোলে বাকী আছেই ঐ কেইটা বাজিল 9টা ব্ৰহ্মপুত্ৰ নৈখন বোলে আপোনালোকৰ গাঁৱৰ ওচৰে বৈ গৈছে আপুনি যদি বেয়া নাপায় মোক দেখুৱাবলৈ লৈ যাব নেকি নাই মই অকণো বেয়া নাপাওঁ কাইলৈ ৰাতিপুৱা ওলাবা তেতিয়াহ'লে ঠিক আছে তেতিয়াহ'লে কাইলৈ ৰাতিপুৱা 9 বজাত মই ৰেডি হৈ আপোনালৈ ৰৈ থাকিম ঠিক আছে বাপৰে আজি তই নহা হ'লে দিগদাৰে আছিলে ইমান সোনকালে 9টা বাজিলে মই যাওঁ দেৰি হৈছে বুজিছ মই যাওঁ শুনচোন তোৰ লগত এটা মোৰ বৰ দৰকাৰী কথা আছিল আজি তোৰ কথা শুনাৰ মোৰ একেবাৰে সময় নাই বুজিছ এদিন পিছত ভালকৈ শুনিম ৰ আজিকালি তোৰ সময় নাথাকে ঘৰলৈ আহিলেও তোক লগেই নোপোৱা হলো তোক মোৰ এটা ডাঙৰ কথা ক'বলগীয়া আছে একেদিন সময়ে পোৱা নাই কিনো ইমান ব্যস্ত হৈ থাক ৰ তই মোৰ বাবে ইমান কষ্ট কৰি আছ সেই কষ্টখিনিক অকমান সকাহ দিয়াৰ চেষ্টা এটা কৰিছো ৰ তই কি কৈছ মই একো বুজি পোৱা নাই তই বুজি নাপালেও মই সকলো তোক এদিন ভালকৈ বুজাই দিম মোৰ এতিয়া দেৰি হৈছে মই যাব লাগে তই থাকা যদি থাকিলে ঠাইখিনি অটাই থৈ যাবি মই আহিলো কিন্তু মোৰ কথাটো মই কৈছো নহয় তোৰ কথাটো পিছত শুনিম আজি মোৰ বৰ লৰালৰি বুজিছ তই ঠাইখন অটাই থৈ যাবি মই আহিলো সঁচাকৈ বৰ ভাল লাগে আপোনালোকৰ গাঁওখন নদী খেতি পথাৰ পাহাৰ ৰিয়েলি ইটছ এ বিউটিফুল প্লেচ সঁচাকৈ আপোনালোকৰ গাঁওখন বৰ ধুনীয়া অকল গাঁওখনে ভাল লাগেনে ইয়াৰ মানুহবোৰক ভাল নালাগে নেকি কিয় নালাগিব গাঁৱৰ মানুহখিনি একেবাৰে সহজ সৰল বেলেগ মানুহকো ইমান সহজে আঁকোৱাই ল'ব পাৰে মোৰ মন গৈছে মই যেন একেবাৰে এই গাঁওখনতে থাকি যাওঁ সেইটোনো কি ডাঙৰ কথা মন কৰিলেই হ'ল মানে কোনোবা ভাল লগা এজনক একেবাৰে আপোন কৰি লৈ এই গাঁৱতে থাকি যাব পাৰে দেখোন এইয়া মামনি দেখোন ক'ৰ পৰা আহিলি ৰাজীৱ দাৰ ঘৰৰ পৰা আহিলো তই সি ঘৰত আছে জানো সি ঘৰত নাই কিবা দৰকাৰী কাম এটা আছে বোলে মোক ঘৰটো চফা কৰি থবলৈ কৈছিল মই লৰালৰিকৈ চফা কৰি থৈ আহিলো পিছে তাৰ দৰকাৰী কামটো কি জানন নাই কি হেৰ' প্ৰেম জুই দুয়োফালে সমানে লাগিছে যেন পাওঁ প্ৰেম এইবোৰ তই কি কৈছ এই যে আমাৰ প্ৰণামীৰ লগত বিহু শিকিব অহা ছোৱালীজনী ৰাণী তাইৰ লগত আজিকালি বৰ হৰি গলি তাৰ সিহঁত দুইটাই একেলগে ঘূৰি থাকে নিতাই কি শিকাইছে কি শিকিছে সিহঁত দুইটাইহে জানে ঐ অচিন কাঠৰ থোৰা সময়ত কি ৰং দেখুৱাই কেনেকৈ জানিবি 1 মিনিট হেল্ল' হস্পিটেল হেৰি এইটো পুলিচ ষ্টেচনৰ নাম্বাৰ হয় থওক ৰং নাম্বাৰ থওক হে মই আহোঁ দে বলক সিফালে চাগে প্ৰণামী আমি হেৰালো বুলি বিচাৰি ফুৰিছে বলা প্ৰণামীয়ে চাগে মই তোমাক পলুৱাই নিয়া বুলি গাঁওখনত হুলস্থুল কৰি দিছে তোমালোকৰ হাতত এতিয়া সেই বহাগ মাহটোৱে আছে কথাখিনি চিন্তা কৰি চাই সিদ্ধান্তটো লৈ মোক জনাবা মই যাওঁ দিয়া এই মোৰ কথাখিনি কিন্তু মনত ৰাখিবা মা কিয় আহিছিল তেওঁ মামনি কি হ'ব এতিয়া হঠাতে ইমান টকা ক'ত পাম কি হ'ল মা খুলি নকওঁ কিয় কি কৈ গ'ল তেওঁ মামনি দেউতাৰৰ বেমাৰৰ সময়ত লোৱা 50,000 টকা এতিয়া সুতে মূলে গৈ 80,000 হ'লগৈ এমাহৰ ভিতৰত গোটেইখিনি ঘূৰাই দিব নোৱাৰিলে নহ'লে কি নহ'লে তেওঁৰ ওচৰত থকা আমাৰ মাটিখিনি লগতে ঘৰৰ ভেটিও তেওঁলোকক দি দিব লাগিব আৰু কৈছে আৰু কি কৈছে আৰু কৈছে তই যদি সূৰ্যলৈ বিয়া হৈ যাও তেতিয়াহ'লে তেওঁলোকে সকলো টকা পইচা এৰি দিব
এতিয়া সকলো নিৰ্ভৰ কৰে তোৰ ওপৰতে। মই এতিয়া কি কৰিম মাজনী? কি কৰিম? কথাটো ৰাজীৱ দাকে কমগৈ নেকি? সিয়ে যদি কিবা এটা কৰিব পাৰে। সঞ্জীৱ দাই কোৱাৰ দৰে ৰাজীৱ দা কেতিয়াও তেনেকুৱা হ'ব নোৱাৰে। মই নকলেও জানো ৰাজীৱ দাই মোকেই ভাল পায়। যাওঁ মই তাকেই সকলোবিলাক খুলি কওঁগৈ। মা, মই আহিছোঁ ৰ। এতিয়া আহোঁ দিয়ক। যোৱা তেতিয়াহ'লে, আজি প্ৰেক্টিচলৈ সোনকালে আহিবা। ঠিক আছে, বাই। বাই, যোৱা। ঐ মামনি, মামনি, ঐ মামনি, ৰচোন ৰ। ঐ মামনি, ক'ত গৈছিলি? ক'ৰ পৰা আহিলি? নাই এনেই অলপ এইফালে আহিছিলোঁ। আচ্ছা কচোন, তই যে মোক কিবা এটা কম বুলি কৈছিলি, কি কথানো? কি হ'ল, একো নকলি যে? তইতো মোক কিবা এটা কোৱাৰ কথা আছিল, আগতে তয়ে কচোন। এই যে ৰাণী, এই চহৰৰ পৰা বিহু শিকিবলৈ আহিছে যে, তেৰি এইকেইদিন যে মোৰ লগত বিহু শিকি আছে, এই আমাৰ যে প্ৰণামীৰ লগৰ। বুজি পাইছোঁ, ক। তাইক মোৰ খুব ভাল লাগিছে। এইকেইদিনতে মই তাইক খুব ভাল পাই পেলাইছোঁ। সঁচাকৈ এনেকৈ যে মোৰ জীৱনলৈ প্ৰেম আহিব পাৰে মই ভাবিবই পৰা নাছিলোঁ। আচ্ছা, তই মোক কিবা এটা কম বুলি কৈছিলি নহয়, কচোন ক, কি কথা আছিল? এতিয়া আৰু নকওঁ দে, মই যাওঁ, ঘৰত বহুত কাম আছে। এইবোৰ যে মুডটো মই একো ধৰিবই নোৱাৰিলোঁ। মা, তই হেমধৰ মহাজনক কৈ দিবি মই সূৰ্যৰ লগত বিয়াত বহিবলৈ সাজু। মামনি, তই বঢ়িয়া 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 বঢ়িয়া। তই কিন্তু মাজতে ভুল কৰিছ দেই। তোমাৰ ভাল হৈছে কিন্তু তোমাৰ বিহু শিকা শেষ হ'ল। চাপোৰবোৰ ভালকৈ মনত ৰাখিবা, চাবা কম্পিটিশ্যনত তুমিয়ে জিকিব পাৰিবা। আপোনাক বহুত বহুত ধন্যবাদ। আপুনি মোক ইমান কষ্ট কৰি ইমান ধুনীয়াকৈ বিহু নাচ শিকালে, আৰু মই কনফিডেন্ট যে উইনাৰ ময়ে হ'ম। তুমি কেতিয়া যাবগৈ? পৰহিলৈ। আপোনালৈ কিন্তু মোৰ বৰ মনত পৰি থাকিব। মোৰো। ৰাণী, তুমি যোৱাৰ আগে আগে তোমাক এটা দৰকাৰী কথা ক'বলগীয়া আছে। কি কথা? আজি নহয়, কাইলৈ নদী পাৰলৈ তুমি ওলাবা, তাতেই ক'ম। ঠিক আছে, এতিয়া আহোঁ। যোৱা। প্ৰণামী, ব'ল আমি গৈ থাকোঁ। সঞ্জীৱ দা, তুমি ৰোৱা, আমি আহোঁ। ফোন কৰিবি। ঠিক আছে, ৰাজীৱ ককাইদেউ গৈ থাকোঁ। যা। ঐ ব'ল। আহোঁ দিয়ক। ঐ, যাব হ'লেই। আই লাভ ইউ বুলি ক'লি নাই? বুলিয়ে ক'ব পাৰে নেকি? কাইলৈ নদী পাৰলৈ লগ ধৰিছোঁ, তাইও মান্তি হৈছে। কাইলৈ কিবা এটা কৰিব লাগিব। অল দ্য বেষ্ট। তথাপিতো চাবি, অচিন কাঠৰ থোৰা। হেল্ল', এক মিনিট হা। হেল্ল', এৰিয়া চালা পাখি ওলাইছে।
এছাৰি কাটিবা ঐ কাঠি কুমলীয়া এছাৰি কাটিবা জাপি ঘূৰণীয়া কাঠি কুমলীয়া কাহি ঘূৰণীয়া ছোৱালীয়া নীলহে চাবা কঁকাল খামুচিয়া ছোৱালীয়া নীলহে চাবা কঁকাল খামুচিয়া মইনা তোমাৰে ঘূৰণীয়া তোমাৰে উৰণীয়া চাপৰি কৰা লুইটৰ ডিঙৰা গাঁৱৰে ছোৱালী ডেকাৰ পিছত লগা চাপৰি কৰা লুইটৰ ডিঙৰা গাঁৱৰে ছোৱালী ডেকাৰ পিছত লগা বাটতে আগ ভেটি ধৰা বুকুতে ককাইটি বোলা বুকুতে ককাইটি বোলা এছাৰি কাটিবা জাপি ঘূৰণীয়া গাঠি কুমলীয়া ছোৱালীয়া নীলেহে চাবা কঁকাল খামুচিয়া ছোৱালীয়া নীলেহে চাবা কঁকাল খামুচিয়া মইনা তোমাৰে ঘূৰণীয়া তোমাৰে উৰণীয়া মন কাৰ্য ইৰিনা বিৰিনা নাজানো ঠিকনা হুহুৰি মাৰোতে বাটলৈ ওলাবা নঙলা মুখতে আহি দীঘল চুলি তাৰি মেলি দীঘল চুলি তাৰি মেলি এছাৰি কাটিবা জাপি ঘূৰণীয়া গাঠি কুমলীয়া ছোৱালীয়া নীলেহে চাবা কঁকাল খামুচিয়া ছোৱালীয়া নীলেহে চাবা কঁকাল খামুচিয়া মইনা তোমাৰে ঘূৰণীয়া তোমাৰে উৰণীয়া মন মইনা তোমাৰে ঘূৰণীয়া তোমাৰে উৰণীয়া মন জাপি ঘূৰণীয়া কাহি ঘূৰণীয়া জাপি ঘূৰণীয়া কাহি ঘূৰণীয়া ঘূৰণীয়া তোমাৰ মন উৰণীয়া তোমাৰে
মামনি ঐ মামনি আছ তই আছো এই খুৰী ঘৰত নাই নেকি মা অকণমান নামঘৰলৈ গৈছে নামঘৰলৈ ঐ মামনি শুনচোন কথা এটা আছে কি কথা ক চা মামনি তোৰে মইতো বিয়াও ঠিক হৈ গৈছে তাতে আজি খুৰীও নাই তই মোৰ কথাটো অকণ বুজি পা তই কি ক'ব বিচাৰিছ মামনি বলচোন অকণ ভিতৰলৈ যাওঁ এইবোৰ তই কি কৰিছ সূৰ্যদা এৰ বুলিছো নহয় এৰ তই চিঞৰিছ কিয় অকণমান বুঢ়মহে কৰিম সূৰ্যদা মইতো কামো কৰিছো সূৰ্যদা মোক এৰ বুলি কৈছো নহয় এৰ বিয়াৰ পাছততো মই সম্পূৰ্ণ তোৰেই এৰ বুলি কৈছো নহয় এৰ সূৰ্য কি কৰিছ তই ঐ ঐ মামনি সূৰ্য তই মামনিৰ হাত কিয় ধৰি আছ চা সন্দীপ মামনি আৰু মোৰ বিয়াত তই আমাৰ মাজত মোক সোমাই কি মিছা কৈছে যদি মামনিক সুধি ল মামনি সূৰ্য এইবোৰ কি কৈছে তই তাৰ নিচিনা লম্পট এটাৰ লগত বিয়া হ'বলৈ মান্তি হলি কিয় তাৰ প্ৰস্তাৱত মান্তি হোৱাৰ বাহিৰে মোৰ কোনো উপায় নাছিল সঞ্জীৱ দা আচলতে মই সৰুৰে পৰা ৰাজীৱ দাকে ভাল পাওঁ কিন্তু সি বোলে প্ৰণামীৰ লগৰ ৰাণীকে ভাল পায় মই এতিয়া কি কৰোঁ মই যাওঁ শুনচোন তোৰ লগত এটা মোৰ বৰ দৰকাৰী কথা আছিল আজি তোৰ কথা শুনাৰ মোৰ একেবাৰে সময় নাই বুজিছ এদিন পিছত ভালকৈ শুনিম মোৰ এতিয়া দেৰি হৈছে মই যাব লাগে তই থাকা যদি থাকিলে ঠাইখিনি অটাই থৈ যাবি মই আহিলোঁ কিন্তু মোৰ কথাটো তই যদি সূৰ্যলৈ বিয়া হৈ যাও তেতিয়াহ'লে তেওঁলোকে সকলো টকা পইচা এৰি দিব কওক এতিয়া কি ক'বলৈ আপুনি মোক ইমান ধুনীয়া ঠাইলৈ লৈ আহিছে এনেকুৱা এটা কথা যিটো কথা এনেকুৱা ধৰণৰ এটা সুন্দৰ পৰিৱেশতহে ক'ব পাৰি আচলতে প্ৰথম দিনাই তোমাক মই দেখাৰ পৰাই তোমাক মোৰ ভাল লাগি গৈছে আৰু ইমান দিন মিলা পিছা কৰাৰ পিছত মই অনুভৱ কৰিব পাৰিছোঁ তোমাৰো যেন মোৰ প্ৰতি এক আকৰ্ষণ হৈছে আচলতে ক'বলৈ গ'লে মই তোমাৰ প্ৰেমত পৰিছোঁ ৰাণী মই তোমাক ভাল পাই পেলাইছোঁ আপুনি এইবোৰ কি কৈছে অন্ততঃ আপোনাক মই এনেকুৱা বুলি ভাবা নাছিলোঁ আপোনালোকৰ নিচিনা মানুহৰ এইটোৱে প্ৰব্লেম অকণমান হাঁহি মাতি মিলা মিছা কৰিলে প্ৰেম ভাল পাওঁ বুলি ভাবি লয় আপুনি মোক এষাৰ কথা ক'বলৈ সাহস ক'ত পালে মনে থাকক আপুনি জানেনে আপুনি ক'ত আৰু মোৰ ষ্টেটাছ ক'ত আপোনাৰ নিচিনা মানুহ আমাৰ ঘৰৰ চাকৰৰ যোগ্য নহয় আজিৰ পৰা আপোনাৰ লগত মোৰ কোনো সম্পৰ্ক নাই ৰাণী আজি কিয় জানো নিজকে মোৰ ৰচিন লাগিছে পাই হেৰুৱাৰ বেদনাই মোক দহি পুৰি মাৰিছে আজি কিয় জানো নিজকে মোৰ ৰচিন লাগিছে পাই হেৰুৱাৰ বেদনাই মোক দহি পুৰি মাৰিছে বাৰে বাৰে মাথো ঘটিব খোজে তোক পাবলে
উকা কপালতে সিন্দুৰৰ ফুট বুলাই দিওঁ যেন লাগিছে আজি তোৰে মোৰে স্মৃতিবোৰে ৰিঙিয়াব ধৰিছে উকা কপালতে সিন্দুৰৰ ফুট বুলাই দিওঁ যেন লাগিছে সৰু সৰু বুলে আঁতৰাই আনিলে দূৰ দূৰলে দূৰ দূৰলে সৰু সৰু বুলে আঁতৰাই আনিলে দূৰ দূৰলে দূৰ দূৰলে কিনো ভুলৰ বাবে হিয়া ভাঙি গলি গৈ তই আঁতৰি ঘৰত ভাবে চাগো এইজনী অভিমানী ছোৱালী কিনো ভুলৰ বাবে হিয়া ভাঙি গলি গৈ তই আঁতৰি ঘৰত ভাবে চাগো এইজনী অভিমানী ছোৱালী তয়ো তাকে ভাবি আছ গতি জানি মোক পাহৰি তয়ো তাকে ভাবি আছ গতি জানি মোক পাহৰি ঐ ৰাজীৱ তই ইয়াত এই অৱস্থাত কান্দিছ যে ৰাণীয়ে মোক কি কৰিলে তোক ৰাণীয়ে মোক কৈছে মই হেনো সিহঁতৰ ঘৰৰ চাকৰ আপুনি এইবোৰ কি কৈছে ছি অন্তত আপোনাক মই এনেকুৱা বুলি ভাবা নাছিলোঁ আপোনালোকৰ নিচা মানুহৰ এইটোৱে প্ৰব্লেম অকণমান হাঁহি মাতি মিলা মিছা কৰিলে প্ৰেম ভাল পাওঁ বুলি ভাবি লয় আপুনি জানেনে আপুনি ক'ত আৰু মোৰ ষ্টেটাছ ক'ত আপোনাৰ নিচিনা মানুহ আমাৰ ঘৰৰ চাকৰৰ যোগ্য নহয় মইতো কৈছিলোঁ নহয় অচিন কাঠৰ থোৰা মজাটো পালি বাদ দে ভগৱানে যি কৰে ভালৰ কাৰণে কৰে কি ভাল কৰা কথা কৈছ মই হ'লে একো বুজি পোৱা নাই মামুনিয়ে তোকেই ভাল পায় কিন্তু মামুনিৰ মাকে মামুনিৰ বাপেকৰ বেমাৰৰ সময়ত ভাল পায় ৰাজীৱ মামুনিয়ে তোক খুব ভাল পায় সিদিনা ক'বলৈকেও গৈছিল কিন্তু তই ৰাণীক ভাল পোৱা কথাটো জানি তাই সূৰ্যৰ লগত বিয়াত মত দিলে মই কি ভুল কৰিলোঁ তাই মোৰ ইমান ওচৰত থকা সত্ত্বেও মই তাইক বুজি নাপালোঁ এতিয়া কি কৰিবি তাইতো বিয়াৰ দিনো ঠিক হ'ব এতিয়াও সময় আছে এতিয়াৰ পৰা মই তাইক কেতিয়াও দুখত থাকিবলৈ নিদিওঁ তই কি কৰিবি ঐ তই চাই থাক মই কি কৰিব পাৰোঁ মামনি মাক মামনি মাক এই অকণমান ওলাই আহাচোন আপোনালোক আহক বহকহি নবহো দিয়া এই তোমালোকৰ মাটিৰ কাগজ পত্ৰ এইখিনি লোৱা তোমালোকৰ ধাৰ সুধে মোলে কালি মৰি গৈছে সকলো ধাৰ মৰি গৈছে এইবোৰ কি কৈছে আপুনি কালি ৰাজীৱ আমাৰ ঘৰলৈ আহিছিল আৰু সিয়ে আপোনালোকৰ টকাখিনি আমাক ঘূৰাই দিলে মামনি মোক ক্ষমা কৰি দিম আহোঁ দে যাওঁ দিয়া ৰাজীৱে দিলে
ৰাজীৱেই দিলে। ৰাজীৱক যেতিয়া মই সকলো কথা ভাঙি পাতি ক'লোঁ, সি তাৰ বিয়াৰ বাবে সাঁচি থোৱা টকাৰ পৰা ৮০,০০০ টকা উলিয়ালে। আৰু তাৰপিছত সি আৰু মই সূৰ্যহঁতৰ ঘৰ পালোগৈ। ৰাজীৱ কি হ'ল ইমান কৈ কিয় আছিল? তই মামনিক বিয়া কৰাবলৈ সাহস ক'ত পালি? এই তাই মাক আৰু তাই নিজেই মান্তি হৈছে। মই তহঁতৰ বাপে পুতেৰে চতুৱালি নেজানো বুলি ভাবিছ নেকি? মামনি নিজেই মান্তি হৈছে নে আপোনালোক দুজন মিলি তাইক মান্তি কৰাইছে? ৮০,০০০ টকা দিবলৈ আছে। ৮০,০০০ টকা? কুকুৰ ল তহঁতৰ ৮০,০০০ টকা। মামনিক মই বিয়া কৰাম। আজিৰ পৰা যাতে তহঁতৰ বেয়া চকুবোৰ তাইৰ ওপৰত নপৰে। আৰু শুন, কাইলৈ তহঁতৰ বাপে পুতে দুজনে গৈ তাহঁতৰ মাটিৰ কাগজবোৰ দিবি আৰু তাহঁতৰ ওচৰত ক্ষমা খুজি আহিবি। নহ'লে দুইটাৰে পিঠিত ঢোল বজাম, ঢোল। মই ৰাজীৱ হ'লেও মানুহে মোক ঢুলীয়া ককাই বুলিহে জানে। মই আহিলো, ঐ বল। হেল্ল', 1 মিনিট। হেল্ল', কি আজি তোমাৰ মা ঘৰত নাই? সি এতিয়া ক'ত আছে? নদীৰ পাৰত। মামনি মামনি শুনচোন। ঐ মামনি, মই কি ভুল কৰিলোঁ? ইমান ওচৰৰ পৰা পায়ো মই তেখেতক বুজি নাপালোঁ। তেখেতৰ পৰা আঁতৰ হোৱাৰ পিছতহে মই বুজি পালোঁ যে মই ক'ব নোৱাৰাকৈ তেখেতক ময়ো ভাল পাই পেলালোঁ। মই এতিয়া কি কৰোঁ? তেখেতৰ অক্লান্ত পৰিশ্ৰমৰ বাবেহে মই বিহুৰাণী সন্মানটো পালোঁ। ৰাজীৱ দাই বাৰু মোক মাফ কৰি আকৌ মৰমেৰে আঁকোৱাই ল'বনে? মই ৰাজীৱ দাৰ ওচৰত মাফ খুজিম। ময়ো যে তেখেতক ভাল পাওঁ, মই তেখেতৰ আগত সকলো খুলি ক'ম। নিজকে কি বুলি ভাবিছ? হা, কি বুলি ভাবিছ? ঢুলীয়া ককাই ধেমালি কৰিবলৈ আহিছ? কি দৰকাৰ আছিল তোৰ বিয়াৰ বাবে সাঁচি থোৱা পইচাৰে আমাক সহায় কৰিবলৈ? হা, কিয় বিয়াতেতো খৰচ কৰিছো। কথা ক'বলৈ আহিছ? তোৰ আৰু মোৰ হ'বলগীয়া বিয়াখনৰ বাবে। মামনি, তই মোৰ ইমান ওচৰতে আছিলি, তথাপি মই তোক বুজিয়ে নাপালোঁ। তই মোক মাফ কৰি দিবিনে মামনি? মই তোক বিয়া কৰাব বিচাৰোঁ। মামনি, মই তোক বিয়া কৰাব বিচাৰোঁ।
এক মিনিট হা হা আজি মা ঘৰত নাই আৰু আহক হে কাহিনী কি গ'ল যাওক হেল্ল' অ কোৱা এদিনো যদি পাম ইমান চুমা খাম চুমা খাই চুমা খাই চুমা খাই চুমা খাই মইনা গিনিজ বুকত উঠাই দিম নাম অ মইনা ছাতি ফুটি কৰে কোমল কৈ অন্তৰখনে কান্দি কান্দি মৰে অ মোৰ দেহাটো চোন ছাতি ফুটি কৰে কোমল কৈ অন্তৰখনে কান্দি কান্দি মৰে এদিনো যদি পাম ইমান চুমা খাম এদিনো যদি পাম ইমান চুমা চুমা খাই চুমা খাই চুমা খাই চুমা খাই মইনা গিনিজ বুকত উঠাই দিম নাম অ মইনা গিনিজ বুকত উঠাই দিম নাম